নলবাৰীৰ বৰক্ষেত্ৰীৰ পেৰাধৰাৰ মৰাপাটৰ বজাৰ স্থানান্তৰক লৈ প্ৰতিক্ৰিয়া বছৰ বছৰ ধৰি উৎপাদিত মৰাপাট আৰু ধান এই বজাৰত বিক্ৰী কৰি আহিছিল চৰ অঞ্চলৰ কৃষকে ব্ৰহ্মপুত্ৰৰ ঘাটৰ সমীপতে থকা এই বজাৰখন স্থানান্তৰ কৰাৰ ফলত সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ তুলিছে কৃষকসকলে উৎপাদিত ধান আৰু মৰাপাট নাৱেৰে আনি পুনৰ গাড়ী ভাড়া কৰি বজাৰলৈ নিবলগীয়া হোৱাত উচিত মূল্যৰ পৰা বঞ্চিত হোৱাৰ আশংকা কৃষকৰ আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিম আমাৰ সাংবাদিক ৰূপকুমাৰ শৰ্মাৰ জৰিয়তে চৰ অঞ্চলৰ কৃষকসকলৰ অধিক কষ্টৰ জৰিয়তে উৎপাদন হোৱা মৰাপাট আৰু ধান বিক্ৰীৰ বাবে কেন্দ্ৰস্থল আছিল পেৰাধৰা বজাৰ কিন্তু এই বজাৰখনৰ স্থান সলনি কৰাৰ বাবে ইয়াৰ কৃষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা বুলি এক অভিযোগ উত্থাপন হৈছে ইয়াৰ লগত কৃষকৰ লগতে বজাৰ সমিতিৰ লোক উপস্থিত আছে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম এই বজাৰ স্থানান্তৰৰ ক্ষেত্ৰত কি ধৰণৰ অসুবিধা হৈছে বা কৃষকসকল অসুবিধাৰ সন্মুখীন আৰু হ'ব নেকি কি ক'ব এইটো এক নম্বৰ কথা হ'ল আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ আজি বৰক্ষেত্ৰী যিটো পেৰাধৰা বজাৰ এইটো আজি আপুনি ক'লে মৰাপাট ধান মাকৈ বুঢ়া ফচলত তো বস্তুবিলাক আহে এইটো যদি মোৰ গাড়ীত উঠাব লাগে পেৰাৰ গাড়ীত উঠাব লাগে পাৰ মোনত 50 টকা 30 টকা খৰচ হয় এইখিনি খৰচ যাতে আমাৰ কৃষকৰ নহয় এইটো আজি আমাৰ যিটো মহলদাৰ আছে মহলদাৰটো বজাৰটো ইয়াতে আজি যুগ কৰি আছোঁ যাতে মই থিয় হৈ আছোঁ ইয়াতে বজাৰ কৰি আছোঁ সেই বজাৰটো কি উপলক্ষ যে তাতে লৈ গ'ল মই নাজানো সেইকাৰণে আজি এই ঘটনাটো হৈ গ'ল বজাৰটো বন্ধ আছিল আজি বজাৰটো ইয়াৰ পিছত কিন্তু কৃষকসকল যিহেতু বজাৰ স্থানান্তৰ কৰা হ'ল কিন্তু কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব ধৰক মোৰ নাম জাকিৰ দেৱান মানে আমি গাড়ীৰ এখন তাৰ মই প্ৰেচিডেণ্ট আমাৰ যদি মালটো আপ ডাউন কৰা হয় যিহেতু আগত যে বজাৰটো আছিল এতিয়া গাড়ীকেইটা পাৰ্কিং কৰাৰ জেগা আছিল বেপাৰীকেইটা মাল লোৱাৰ জেগা আছিল বৰ্তমান যিটো বজাৰটো স্থানান্তৰ কৰা হৈছে এইভাগে তাতে আমাৰ গাড়ীকেইটা নাহে আৰু যিকেইটা বেপাৰী ইয়াৰ কৰি মানে অলপখিনি জেগা যেতিয়া মালটো তাতে গেছে বহুত অসুবিধা মানে এইভাগে বৰষুণ হ'লে আপোনাৰ পানী হৈ যায় এখাটো পানী হৈ যায় আৰু এইভাগে জেগা নহয় আৰু আমাৰ তাতে ব্ৰহ্মপুত্ৰ নদী আছে য'ত গাড়ীটো নমা ৰাস্তাৰ একদম অসুবিধা গাড়ীটো আপোনাৰ ইয়াৰ মাজত বহুত পাল্টি হৈছে যোৱা বছৰ গাড়ী পাল্টি হৈ গৈছিল তাতে পাল্টি হ'লে এতিয়া আপোনাৰ যিটো গাড়ীগিলা ইঞ্চুৰ থাকে ইঞ্চুৰত ক্লেইম নহ'ব এইটো জেগাত আপোনাৰ অথৰিটি নাই মানে ইঞ্চুৰৰ বহুত অসুবিধা গতিকে আমি আমি আপোনালোকক দেখুৱালোঁ এনেদৰে ব্যৱসায়ীসকল বা কৃষকসকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যি মৰাপাটৰ বজাৰ সেই বজাৰ স্থানান্তৰকৰণৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ বিৰোধিতাৰে এনেদৰে তেখেতসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে